নমস্কাৰ যোৱাটো ক্লাছত আমি সেট থিওৰিৰ যিখিনি অপাৰেশ্যন সম্পৰ্কীয় অধ্যয়ন কৰিছিলোঁ আৰু আজিৰ ক্লাছত আমি তাৰ পিছৰ যিখিনি মেটেৰিয়েল সেইখিনি আমি ষ্টাডি কৰিম। আজি তোমালোকে প্ৰথম লিখা কমপ্লিমেণ্ট অফ এ সেট। এটা সেটৰ যদি আমি কমপ্লিমেণ্ট বুলি কওঁ তেতিয়াহ'লে আমি কি বুজিম? লিখি ল'বা ডেফিনেশ্যনটো। ডেফিনেশ্যন লেট capital U be any universal set। আমি ইউনিভাৰ্সেল সেট ইতিমধ্যে অধ্যয়ন কৰিলোঁ। N capital A be any subset of U। তেতিয়াহ'লে কি U নামৰ যিটো ইউনিভাৰ্সেল সেট তাৰ এটা সাবসেট A, মানে এটো ক'ত সোমাই আছে? ইউত সোমাই আছে। দেন দি কমপ্লিমেণ্ট, তেতিয়াহ'লে আমি কমপ্লিমেণ্ট বুলি ক'লে আমি কি বুজিম? কমপ্লিমেণ্ট অফ দি সেট A। কাৰ কমপ্লিমেণ্ট উলিয়াম আমি? কেপিটেল A নামৰ সেটটোৰ কমপ্লিমেণ্ট উলিয়াম। সেইকাৰণে কৈছোঁ দেন দ্য কমপ্লিমেণ্ট অফ দি সেট A is the set of elements। তেতিয়াহ'লে সেই কমপ্লিমেণ্ট নামৰ সেটটোত কি কি এলিমেণ্ট থাকিব? সেট অফ এলিমেণ্টছ অফ ইউ। তেতিয়াহ'লে ইউত থকা এলিমেণ্টবোৰ ক'ত থাকিব? কমপ্লিমেণ্ট সেটটোত থাকিব। ইজ দ্য সেট অফ এলিমেণ্টছ অফ ইউ এণ্ড not contained in A। তেতিয়াহ'লে সেই কমপ্লিমেণ্ট নামৰ সেটটো আমি কেনেকৈ বুজিম? এলিমেণ্টখিনি ইউত থাকিব কিন্তু ক'ত নাথাকিব? এত নাথাকিব। ইউত থাকি যেতিয়া এত নাথাকিব তেতিয়াহ'লে সেই সেটটোকে আমি ক'ম কমপ্লিমেণ্ট সেট। কাৰ কমপ্লিমেণ্ট? এ নামৰ সেটটোৰ কমপ্লিমেণ্ট। এইটো আমি এতিয়া কেনেকৈ ডিনোট কৰিম? It is denoted by, আমি লিখিম এনেকৈ A কমপ্লিমেণ্ট। A ওপৰতে বেটাক আমি ডেছ এটা লিখিম, নতুবা আমি A কমপ্লিমেণ্ট মানে বুজিম U মাইনাছ A। আমি U মাইনাছ A আমি আগতে আমি কিন্তু ডিফাৰেঞ্চ পঢ়িছিলোঁ। ডিফাৰেঞ্চ মানে কি বুজায়? যদি U মাইনাছ A হয় এলিমেণ্টখিনি ক'ত থাকিব? ইউত থাকিব কিন্তু ক'ত নাথাকিব? এত নাথাকিব। আৰু এইটোক আমি কি ক'ম? ইউনিভাৰ্সেল সেটৰ পৰা যদি যিকোনো সেট আমি মাইনাছ কৰি দিওঁ তাকে আমি ক'ম A কমপ্লিমেণ্ট। বুজি পালোঁ নে? এইটো নোট ডাউন কৰিব। এতিয়া কমপ্লিমেণ্টৰ আমি এটা এক্সাম্পল কৰি চাওঁ। Example A equals to 1 2 3 4, U equals to 1 2 up to dot 9, B equals to আছে আমাৰ 2 4 6 8। আমাক বুজাবলৈ কৈছে A ইউনিয়ন B হোল কমপ্লিমেণ্ট উলিয়াবলৈ কৈছে। এতিয়া আমি সলিউশ্যন কৰোঁচোন। সলিউশ্যন এতিয়া চাবা A ইউনিয়ন B কৰাৰ পাছত আমি কি কৰিব লাগিব? কমপ্লিমেণ্ট উলিয়াব লাগিব। এতিয়া ফাৰ্ষ্ট আমি কি উলিয়াই ল'ম? A ইউনিয়ন B উলিয়াই ল'ম। সেইকাৰণে আমি ফাৰ্ষ্ট কৰিম A ইউনিয়ন B। এই ঠাইত কি আছে? 1 2 3 4, 1 2 3 4, তাৰ লগত ইউনিয়ন কৰিলোঁ। কাৰ? B নামৰ সেট 2 4 6 8, 2 4 6 8। আমি পঢ়িছিলোঁ ইউনিয়ন যদি কৰোঁ দুটা সেটৰ কি হয়? সিহঁত দুইটা সেট মিলি পেলাই
যিমানখিনি এলিমেণ্ট থাকে গোটেইখিনি এলিমেণ্ট সন্নিৱিষ্ট কৰিলে আমি কি পাওঁ সিহঁতৰ ইউনিয়নটো পাওঁ কি কি এলিমেণ্ট 1 2 3 4 অবভিয়াছলি থাকিব তাৰ উপঞ্চাল কি থাকিব আমাৰ 6 আৰু 8 গোটেই এলিমেণ্টবোৰলৈ সন্নিৱিষ্ট কৰি আমি যিটো সেট পাম সেইটোক আমি ক'ম ইউনিয়ন ইউনিয়ন বি পালোঁ কিন্তু আমাক উলিয়াবলৈ কি কৈছে ইউনিয়ন বি হোল কমপ্লিমেণ্ট উলিয়াবলৈ কৈছে ইউনিয়ন বি হোল কমপ্লিমেণ্ট আমি পাইছিলোঁ অলপ আগতে এই কমপ্লিমেণ্ট মানে কি ইউ মাইনাছ এ হয়নে কিন্তু এতিয়া কি আছে ইউনিয়ন বি হোল কমপ্লিমেণ্ট আছে একে ইউ পাই মাইনাছ কৰিম কিন্তু কি মাইনাছ কৰিম ইয়াত যেনেকৈ এ মাইনাছ কৰিছিলোঁ ইয়াত আমি মাইনাছ কৰিম এ ইউনিয়ন বি নামৰ গোটেই ছেটটোক আমি মাইনাছ কৰিম ইউ মাইনাছ আমি কি মাইনাছ কৰিম তেতিয়াহ'লে এ ইউনিয়ন বিক মাইনাছ কৰিম এতিয়া এ ইউনিয়ন বি মানে কি পাই থৈছোঁ এই ছেটটো লিখি দিম ইয়াত 1 2 3 4 6 8 হয়নে এইটো আমি ওপৰত লিখোঁচোন এতিয়া ইউ মাইনাছ এইটো ছেট ইউ মানে আমি কি পাইছিলোঁ 1 2 3 4 ডট 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 আপ টু 9 ইয়াৰ পৰা আমি কি মাইনাছ কৰিছোঁ এই ছেটটো 1 2 3 4 6 8 এতিয়া এইটো ছেটৰ পৰা যদি এইটো ছেট মাইনাছ কৰোঁ কি চাব লাগিব ইয়াত থকা কিন্তু ইয়াত নথকা ইয়াত থকা এলিমেণ্ট কি কি আছে ইয়াত 1 পৰা 9 লৈকে আছে ইয়াত 1 2 3 4 মাজৰ কেইটামান সংখ্যা নাই চাওঁচোন ইয়াত থকা ইয়াত নথকা ফাৰ্ষ্ট এলিমেণ্টটো কি আহিব 5 আহিব হয়নে 6 টো ইয়াত আছে নহ'ব 7 আহিব আৰু কি হ'ব শেষত 9 আহিব এইটো হৈছে আমাৰ যিটো আমাক উলিয়াবলৈ কৈছিলে ইউনিয়ন বি হোল কমপ্লিমেণ্ট সেইটো হৈছে কি 5 7 আৰু 9 এইটো হৈছে আমাৰ আনচাৰ এইটো নোট কৰিব লকডাউনৰ মানে যিহেতু দোকানসমূহ বন্ধ আছিলে সেইকাৰণে মই আচলতে যিটো আমাৰ মাৰ্কাৰ ইংকটো মই পোৱা নাছিলোঁ সেইকাৰণে মই এইবাৰ ভিডিঅ' লেচনটো আপলোড দিওঁতে অলপ পলম হ'ল এতিয়া তোমালোকে দুটামান ফৰ্মুলা লিখি ল'বা যি দুটা মই ফৰ্মুলা দিম সেই ফৰ্মুলা দুটা আচলতে প্ৰমাণো আছে যিকেইটা ফৰ্মুলা প্ৰমাণ আমি ভেন ডায়েগ্ৰামৰ সহায়ত প্ৰমাণ কৰিব পাৰোঁ কিন্তু যিহেতু ভিডিঅ' লেচনটো আমাৰ দীঘল হৈ যাব বৰ্তমান মই ইয়াত তোমালোকৰ প্ৰমাণটো নেদেখোঁ জাষ্ট তোমালোকে ফৰ্মুলাটো মনত ৰাখিব ফাৰ্ষ্ট ফৰ্মুলা এন অফ এ ইউনিয়ন বি এতিয়া এনে কি বুজাইছে নাম্বাৰ বুজাইছে স্মল এন যে এ ইউনিয়ন বি নামৰ যিটো গোটেই ছেটটো সেইটোত কিমান সংখ্যক এলিমেণ্ট বা মৌল থাকিব সেইটোক আমি লিখিছোঁ এন অফ এ ইউনিয়ন বি ইয়াৰ ফৰ্মুলা এইবোৰ ভাঙি পেলাওঁচোন এইটো হয় এন অফ এ প্লাছ এন অফ বি মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি এইটো এটা খুব ইম্পৰ্টেণ্ট ফৰ্মুলা এইটো কেইটা ছেটৰ ক্ষেত্ৰত কৰিছিলোঁ আমি দুটা ছেটৰ ক্ষেত্ৰত এইটো আমি তিনিটা ছেট লওঁচোন চি বুলি এটা ছেট লৈ লওঁ এন অফ ই ইউনিয়ন বি ইউনিয়ন চি এইটো কি হ'ব এন অফ এ এন অফ বি প্লাছ এন অফ চি মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি মাইনাছ এন অফ বি ইণ্টাৰছেকশ্যন চি মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন চি প্লাছ এন অফ এ ইণ্টাৰছেকশ্যন বি ইণ্টাৰছেকশ্যন চি ফাৰ্ষ্ট ফৰ্মুলা ছেকেণ্ড ফৰ্মুলা এই দুটা ফৰ্মুলা আমাৰ অংকসমূহ কৰোঁতে খুব প্ৰয়োজন হ'ব then example karo example so question likho if capital X and capital Y are two sets such that মানে কি কি মানি চলিছে দিছ আমাৰ এন অফ এক্স এক্স নামৰ যিটো আমাৰ ছেট এলিমেণ্ট আছে কেইটা 14টা 17টা এন অফ ৱাই ইকুৱেলছ টু ইয়াত এলিমেণ্ট আছে আমাৰ 23টা এন অফ
এক্স ইউনিয়ন ওয়াই এই এক্স ইউনিয়ন ওয়াই নামৰ যিটো গোটেই সেটটো তাত আমাৰ নাম্বাৰ অফ এলিমেন্টস কেইটা আছে 38টা আছে ফাইন আমাক উলিয়াবলৈ কৈছে n of x intersection y এটো উলিয়াব এটা আমি সমাধান কৰিম যিকোনটা গণিতৰ সমাধান কৰিবলৈ আমি প্ৰথম কি কৰোঁ যিটো দিয়া আছে গিভেন কেইটা লিখি লওঁ সলিউশন বা সমাধান কি লিখি লওঁ গিভেন দিয়া আছে কি দিয়া আছে এইটো n of x equals to 17 n of y equals to ইমান আৰু n of x union y equals to 30 আমি এটো কি কৰিব লাগে n of x intersection y টো উলিয়াব লাগে আমি লিখিম অলপ জায়গাত আমি কি পাইছিলো দুটা থিওৰেম পঢ়িছিলো এতিয়া কেটা আমাৰ সেট আছে ইয়াত x আৰু y মানে দুটা সেট আছে যদি দুটা সেট আছে তেলে প্ৰথমটো থিওৰেম ইউজ হ'ব না সেকেন্ডটো থিওৰেম ইউজ হ'ব obviously প্ৰথমটো থিওৰেম ইউজ হ'ব এখানে প্ৰথমটো থিওৰেম লিখিম we know মানে আমি জানো আমি পঢ়িছিলো কি বুলি a আৰু b বুলি পঢ়িছিলো কিন্তু ইয়াত a আৰু b বুলি দি থোৱা নাই x আৰু y বুলি দি থৈছে কাৰণ আমি লিখিম we know n of x union y কি হ'ব a ঠাইত x লিখিছো b ঠাইত y লিখিছো n of x plus n of y minus n of x intersection y এটা এই গোটেইখিনি আমাকনো কি কি দিয়া আছে যত যি যি দিয়া আছে সেই নাম্বাৰখিনি আমি বহুৱাই দিম বা পুট কৰি দিম x union y আমাৰ দি থোৱা আছে 38 n of x 17 n of y 23 n of x intersection y আমি উলিয়াম আমি উলিয়াম 38 equals to add cosine এটা হলো 40 minus n of x intersection y আমি কি উলিয়াম n of x intersection y এই মাইনাস তো প্লাস কৰিলো তেলে এটো কিমান হয় লিখলে গলে -42 প্লাস 40 হৈ যাব 40 ক 30 গলে থাকিব কিমান 2 থাকিব তেলে আনসারটো কিমান হ'ব n of x intersection y equals to 2 এটো লিখিবা এটা আমি যাৰ বেলেগ এটা কোৱেশ্চন কৰিম কিছু লিখিবা এক্সাম্পল in a committee এখন কমিটি 50 people speak French মানে 50 জন মানুহে ফৰাচী ভাষা কয় 20 speak Spanish ভাষা কয় 20 জন and 10 speak both দুইটাই কয় Spanish and French Spanish and French question to is how many speak কি মানে কয় at least one of these two languages at least languages মানে কি বুঝলে কোৱেশ্চন টাকো বুজাই দিছো 50 জন মানুহে কি কয় ফৰাচী ভাষা কয় ফ্ৰেঞ্চ কয় আৰু 20 জনে কি কয় স্পেনিশ কয় আৰু 10 জনে দুইটা ভাষাই কয় মানে কি ইন্টাৰসেক্ট কৰিছে আৰু আমাৰ শেষত বুলিলে হাউ মেনি পিপল থাকি গৈছে আমাৰ দেখিবলে people can speak
at least one of these two languages দুইটা ভাষা কেইজন মানুহে ক'ব পাৰে সেইটো আমাক সুধিছে how many speak at least one of these two languages sorry কি কৈছে at least one of the two languages মানে কৈছে কোনোবা এটা যিকোনো এটা ভাষা ক'ব পৰা আমাৰ মানুহৰ সংখ্যাটো উলিয়াবলৈ কৈছে মই লিখি লৈছোঁ তোমালোকৰ কুৱেশ্যনটো আমি ভালদৰে বুজাই দিম আৰু সমাধান কৰিম solution first আমি কি কৰিম লিখি লম given কি দি থোৱা আছে প্ৰথমত দিছে যে 50 জন মানুহে কি ক'ব পাৰে ফৰাসী ভাষা ক'ব পাৰে ফাৰ্ষ্ট আমি লেট বুলি লিখোঁ লেট set of people who speak French. He will লিখিলো this set of people who speak French equals to F মানে যিখিনি মানুহে ফৰাসী ভাষা কয় সেই সেটটোক আমি নাম দিলো ক্যাপিটাল F okay this set of people who speak Spanish এটাক আমি নাম দিলো S বুলি কইলো এতিয়া আমি লিখিম given আমাকনো কি দিছো আছে n of f তেতিয়াহ'লে ফ্ৰেঞ্চ ভাষা কেইজনে ক'ব পাৰে বুলি আমাক কৈছে 50 জনে বুলি আমাক কৈ থৈছে n of s স্পেনিছ কেইজনে ক'ব পাৰে 20 জনে ক'ব পাৰে 20 জনে বুলি কৈছিলে নে কৈছিল আৰু কৈছে দুইটা ভাষা ফৰাসীও ক'ব পাৰে স্পেনিছো ক'ব পাৰে কেইজনে 10 জনে দুইটাই মানে কি ইন্টাৰসেক্ট হয়নে f intersection s 10 জনে ক'ব আমাক সুধিছে কি যে যিকোনো এটা ভাষা ক'ব পৰা মানুহৰ সংখ্যা নিৰ্ণয় কৰা ফৰাসী নাইবা স্পেনিছ অৰ্থটো আমাক কি সুধিছে এতিয়া n of f union s তো সুধিছে কেনেকৈ গম পালো f union s যে সুধিছে f union s ডেফিনেশ্যন চাবাচোন কি আছিল আমাৰ a union b মানে মই কি কৈছিলো যে x নামৰ কিছুমান এলিমেন্ট belongs to a or x belongs to b বা x বু a থাকিব বা x বু কত থাকিব b থাকিব এটা কি কৈছে ফৰাসী নাইবা স্পেনিছ তেলে কোনবোৰ মানুহে কি ক'ব ফৰাসী ভাষাটো ক'ব নাইবা স্পেনিছ ভাষাটো ক'ব তেলে আমি কি উলিয়াব লাগিব n of f union s উলিয়াব লাগিব আমি একে ফৰ্মুলা ব্যৱহাৰ কৰিম এতিয়া we know n of f union s কি আছিলে n of a union b মানে কি আছিলে n of a plus n of b minus n of a intersection b এটা a ঠাইত f b ঠাইত s লিখিম কি হ'ব n of f plus n of s minus n of f intersection s n of f মানে দিয়া আছে 50 n of s মানে দিয়া আছে আমাৰ 20 f intersection s দিয়া আছে 10 দিয়া আছে એટલે 50 છે 20 এড কৰিলে গম পালো 70 70 পৰা ধৰিলে 60 60 পাম એટલે আনসারটো কিমান 60 এতিয়া হল আমি লিখিম সো the number of people who can speak any one of the two languages দুটা ল্যাঙ্গুয়েজৰ ভিতৰত যিকোনটা ল্যাঙ্গুয়েজ ক'ব মানুহৰ সংখ্যা কিমান 60 জন the two languages is 60 এইটো হৈছে আমাৰ আনসাৰ ঠিক আছে আজি ক্লাছত আমি এইখিনি প্ৰশ্নৰ সমাধান কৰিলো নেক্সট ক্লাছত যদি মই পাৰো তোমালোকক এই ফৰ্মুলাৰ ওপৰত ভিত্তি কৰি আৰু কিছুমান তোমালোকক কোৱেশ্চন মই কৰিব লাগিব ঠিক আছে হ'ব আজিলে ধন্যবাদ